সাপ হৈ খুটি বেজ হৈ জাৰে নেকি অখিল গগৈয়ে নিৰ্বাচন আহিলে বিৰোধী মিত্ৰ দলক গোৱালগালি নিৰ্বাচন গলেই মিত্ৰতা প্ৰসংগ অখিলৰ চৰিত্ৰ বুজিছে কংগ্ৰেছ আৰু এআইডিএফে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই মুখৰ কথা আৰু কামৰ পাৰ্থক্য ওলাই পৰিছে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰ নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভবা ৰাইজ দলৰ সভাপতি অখিল গগৈয়ে মুখ থেকেচা খালে নিজ সমষ্টিত অখিল গগৈ প্ৰতি থকা আস্থা নোহোৱা হৈছে শিৱসাগৰবাসীৰ নাও ডুবিলেও টিঙৰ পৰা নলমা অখিল গগৈয়ে নিজৰ পৰাজয় স্বীকাৰ নকৰি দুখ ঠেলিছে মাত্ৰ কংগ্ৰেছলৈ কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে নামনি অসমত নিশা 2 বজালৈকে সংখ্যালঘু অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱা অখিল গগৈয়ে এআইডিএফক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিছে এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামে অখিল গগৈয়ে কাৰ অক্সিজেন লৈ জীয়াই আছে জনতাই বুজিছে নামনি অসমৰ ভোটাৰে প্ৰত্যুত্তৰ দিলে অখিল গগৈ ডাঙৰীয়া কাৰ অক্সিজেন লৈ কাম কৰি আছে কাৰ লাভ কৰিব বিচাৰিছে তেখেতে এই কথা বাৰ্তাখিনি অসমৰ জনগণে বুজি পায় ইমান ডাঙৰ ডাঙৰ ভিৰ আপোনালোকে দেখিছে কাবাৰ অক্সিজেনত মানুহৰ ভিৰ কৰিব পাৰি পইচা পাতি দি কিবা কিবি কৰি কৌশল কৰি কাবাৰ অক্সিজেন লৈ ডাঙৰ এটা ভিৰ আপুনি জুটাব পাৰে কিন্তু ভোটটো বেলেগ বস্তু সেই শিক্ষাটো কিন্তু তেখেতক দি দিছে অসমৰ জনতাই পাতলীয়া কথাৰে সদায় চৰ্চাত থকা অখিল গগৈয়ে এইবাৰ সংবাদ মাধ্যমত আকৌ ক'লে ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচন সিৰিয়াছলি খেলা নাছিল এবাৰ পঞ্চায়ত ইলেকশ্যনটো আমি সিৰিয়াছলি লোৱাই নাই কিয়নো আমি সদায় জানো যে পঞ্চায়ত ইলেকশ্যনত ৰুলিং পাৰ্টি জিকে আৰু এই ইলেকশ্যনত আমি আমাৰ নিচিনা সৰু পাৰ্টি এটাই পইচা খৰচ কৰা শক্তি খৰচ কৰা এই ইলেকশ্যনত বহুত জিকিম বুলি ভবাটো এটা বাতুলতা অখিল গগৈয়ে ভোটাৰক অপমান কৰিছে অখিল গগৈ আত্মমহিমাৰে মহামণ্ডিত অখিল গগৈ সমালোচনা বিধায়ক মানৱ ডেকাৰ তেওঁ আত্মমহিমাৰে মহিমণ্ডিত এজন ব্যক্তি গতিকে অখিল গগৈ হ'ল মই এটা সাধাৰণ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা এজন সাধাৰণ বিধায়ক অখিল গগৈ হ'ল এটা দলৰ প্ৰেচিডেণ্ট মোৰ পৰা কি ওলাইছে অখিল গগৈ বহুত ডাঙৰ মানুহ অখিল গগৈ এতিয়া কিবা কালি চিৰিয়াছলি খেলা নাই বুলি কৈছে কিমান ইনচাল্ট কৰিলে ভোটাৰখিনিক আৰু তেওঁৰ কাৰ্যকৰ্তাখিনিক যদি চিৰিয়াছলিয়ে খেলা নাই আগতে কৈ দিব লাগিছিলে আমি চিৰিয়াছলি খেলা নাই আৰু আশা কৰিছোঁ এছেম্বলি ইলেকশ্যনে চিৰিয়াছলি নেখেলিব বুলি তেওঁ বিধায়ক অখিল গগৈক মাওবাদী জাতীয়তাবাদী আখ্যাৰে সমালোচনা বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাৰ এটা আমি জাতীয়তাবাদী মানুহ জাতীয়তাবাদবিলাক পিয়ৰ জাতীয়তাবাদী হ'ব লাগিব মাওবাদী মানুহে জাতীয়তাবাদ কৰিলে নহ'ব হয়নে নহয় কথাবিলাক স্পষ্ট আজি ৰাজনৈতিকভাৱে বিধ্বস্ত হৈ গৈছে কোন বদৰুদ্দিন আজমল সেই বদৰুদ্দিন আজমল বিধ্বস্ত হ'ল উজনিত আকৌ এজন নতুন আজমল ওলাইছে ছদ্মবেশী এজন আজমল ওলাইছে মুঠৰ ওপৰত শেহতীয়া পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰত অখিল গগৈ ভূমিকাক লৈ এতিয়া সকলোৰে মাজত সৃষ্টি হৈছে ৰহস্য প্ৰকৃততে বিৰোধীয়ে কোৱাৰ দৰেই বিজেপিৰ হৈ কাম কৰিছে নেকি অখিল গগৈয়ে News Desk Report, The News Plus. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত